জিন্দাবাদ 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 এই জয় চলিছে 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 এই জয় নুনুমাই 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 আমার দাবি মানিল মানিল মানে লাগে আছে দেনু ধরা নাই আছে দেনু ধরা নাই আছে দেনু ধরা লাগে মানে লাগে ডেপুটি গো ব্যাক ডেপুটি গো ব্যাক ডেপুটি গো ব্যাক আপোনালোকক আজি এই মজিয়াৰ পৰা আজি অসম চাহ মজদুৰ সংঘ জুটলিবাৰী প্ৰাথমিক গোট তৰফৰ পৰা আৰু শ্ৰমিক ৰাইজ যেহেতু আজি আমি বহুত দুখ পাই আছোঁ আৰু এনেকুৱা সময়ত আমাৰ জনপ্ৰতিনিধিসকল যিসকল আছে আজি MLA হওক বা মন্ত্ৰীয়ে হওক আজি অসম চৰকাৰৰ আজিলৈকে আমাৰ ইয়াত উপস্থিত হোৱা নাই আৰু নথকাৰ কাৰণে আজি আমি বহুত দুখ প্ৰকাশ কৰিছোঁ যে এইটো সময়ত তেখেতসকলে যদি আমাক মাত মাতিব যদি নাহে তেনেহ'লে কোনটো সময়ত আহিব গতিকে আমি দুখ পাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত যদি লোকসভাৰ যিটো নিৰ্বাচন আছে সেই নিৰ্বাচনত কিন্তু আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি যদি এনেকুৱাই যদি ইহঁতে আমাক মাত এষাৰ যদি নলগায় আৰু আমাৰ যদি এই ডেপুটি মেনেজাৰক যদি ওলোৱাত তেখেতলোকে যদি সঁহাৰি নজনায় বা মালিক পক্ষৰ লগত কথা পাতি পেলাই তেখেতসকলে যদি একো আমাক সমৰ্থন নজনায় তেনেহ'লে আমি যিটো লোকসভাৰ যিটো ভোট অহা 19 তাৰিখে যিটো হ'বলগীয়া আছে সেইটো আমি ভোট বৰ্জন কৰিম বুলি কৈছোঁ। বহু দুৰ্ভাগ্যজনক কথা যিটো সময়ত শাসকীয় চৰকাৰে কৈ থাকে যিটো সময়ত নেতা পালি নেতাই কৈ থাকে যে শ্ৰমিকৰ অধিকাৰ প্ৰথমতে বাগিচা অঞ্চলত যিটো নিৰ্বাচনৰ বঁটা সময়ত যেতিয়া কৈ থাকে যে প্ৰত্যেক শ্ৰমিকে নিজৰ প্ৰাপ্য অধিকাৰ পাব লাগে সেইটো সময়ত এই জিটলিবাৰী চাহ বাগিচাৰ এজন পৰিচালক ডেপুটি পৰিচালকে হিটলাৰী শাসন চলাই পিনে নিজৰ শাসনত আনি পিনে চাহ শ্ৰমিকখনক দমন নীতি যোনটো চলাইছে এইটো বহুত দুৰ্ভাগ্যজনক কথা। তাৰোপৰি তেওঁ শ্ৰমিকৰ ওপৰত যি ধৰণৰ ব্যৱহাৰ যি ধৰণৰ ভাষা উপয়োগ কৰিছে আমি শুনি আচৰিত হৈছোঁ যে ইয়াৰ পৰা নিশে কাষতে স্থানীয় বিধায়ক ACMS আমাক জনাবলৈ দিছে যে তেওঁ স্মাৰক পত্ৰৰ কপিটো শ্ৰম মন্ত্ৰীৰ পৰা লৈ পিনে স্থানীয় বিধায়কক জনাইছে কিন্তু বিধায়ক হওক শাসকীয় দলৰ যিকোনো মানুহ হওক আহি পিনে ইয়াত ভোট বিচাৰিছে কিন্তু ৰাইজৰ যিখিনি সমস্যা মূল সমস্যা এই মূল সমস্যাৰ কাৰণে ৰাইজে ইমান দিনৰ পৰা ভুগি আছে তাৰ লৈ পিনে আজিলৈকে কিন্তু কোনো মাত মতা নাই বহুত দুৰ্ভাগ্যজনক কথা। আমি কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থাই এটা স্পষ্ট কথা কৈ দিব বিচাৰিছোঁ আমি কোনো ৰাজনৈতিক দলৰ মতে নচলোঁ আমাৰ নিজৰ অধিকাৰৰ কাৰণে আমি মাত মাতিবলৈ জানো কিন্তু এই ৰাজনৈতিক দলসমূহক আমি এটা কথা স্পষ্ট সহকাৰে কৈ দিব বিচাৰিছোঁ আমাৰ সৰল সহজ মানুহক আপোনালোকে ব্যৱহাৰ নকৰিব এই সংগ্ৰামখন অসম চাহ জনজাতি ছাত্ৰ সন্থা আচাৰ ACMS চলাই যাব আপোনালোকে কিন্তু এই ভোটৰ সময়ত ইয়াৰ প্ৰত্যুত্তৰ পাব ইয়াৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ পাব বুলি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক জনাই দিব বিচাৰিছোঁ।